কেবিনেটৰ পাছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল শিলচৰ কেবিনেটত লোৱা 4টা সিদ্ধান্ত কাৰ্যকৰী কৰিলে ৰাজ্যিক কেবিনেটে ৰাজ্যৰ গৱেষক শিক্ষাৰ্থীৰ বাবে কেবিনেটত গ্ৰহণ কৰা হ'ল সিদ্ধান্ত 2021 চনৰ পৰা গৱেষণা কৰা শিক্ষাৰ্থীয়ে পাব ধন গৱেষক শিক্ষাৰ্থীয়ে লাভ কৰিব 25,000 কোটি টকা আৰু দিব্যাংগ গৱেষকেও পাব 40,000 টকাৰ ধনৰাশি জল জীৱন আঁচনিৰ ঠিকাদাৰৰ বাবে আহিল ভাল খবৰ একেদৰে বদৰপুৰত হ'ব 50 কোটি টকা ব্যয়েৰে এক অভিলাষী পানী যোগান আঁচনি জলমৃত্যুৰ মৃত্যু হলে পৰিয়ালে পাব 5 লাখ টকাৰ এককালীন সাহায্য এনে ধৰণৰ কেতবোৰ ঘোষণা গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি আপোনালোকক শুনাই ল'ব বিচাৰিছো কেইদিনমান আগতে আমি এটা স্কিম কৰিছিলো যে ৰিসাৰ্চ স্কলাৰ সকলক আমি 25,000 টকা দিম যিসকলে 2025 চনত ৰিসাৰ্চ স্কলাৰ হিচাপে নাম অন্তৰ্ভুক্ত বা পঢ়া আৰম্ভ কৰিছিলে বহু কেইগৰাকী ৰিসাৰ্চ স্কলাৰে মোক আহি লগ কৰিছিল যে আমি 2-3 বছৰ আগৰ পৰা ৰিসাৰ্চ কৰি আছো সুবিধাটো আমাকো দিব লাগে সেইবাবে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আমি 2021 চনৰ পিছত ৰিসাৰ্চ আৰম্ভ কৰা সকলো ৰিসাৰ্চ স্কলাৰৰ কাৰণে এক্সটেন্ড কৰিছো ই আগতে আছিল অকল 2025 চনত ৰিসাৰ্চত সোমোৱা ষ্টুডেন্ট স্কলাৰ খিনিৰ কাৰণে কিন্তু এতিয়া আমি ইয়াৰ এমবিটটো বঢ়াই 2021 চনৰ পৰা যি সকলে ৰিসাৰ্চ কৰি আছে অৰ্থাৎ যাৰ ৰিসাৰ্চ ইতিমধ্যে 4 বছৰ কৰা হৈ গল 21ত সোমোৱা 22ত সোমোৱা 23ত সোমোৱা 24ত সোমোৱা 25ত সোমোৱা সকলোলৈকে আমি মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিমটো আগুৱাবৰ বাবে সিদ্ধান্ত লৈছো আপোনালোকে জানে যে ৰিসাৰ্চ স্কলাৰে 25,000 টকা এককালীন সাহায্য পাব আৰু যদি দিব্যাংগজন হয় তেওঁলোকে 40,000 টকা লাভ কৰিব আজি ৰাজ্য চৰকাৰৰ কেবিনেটে 49.5880 কোটি টকাৰে ৰাফলি 50 ক্ৰোৰ্ছ বুলি আমি ক'ব পাৰো টকা বেৰে বদৰপুৰ টাউনত এটা ওয়াটাৰ সাপ্লাই স্কিম নিৰ্মাণত অনুমোদন জনাইছে এই ওয়াটাৰ সাপ্লাই স্কিমটো জুনে নিৰ্মাণ কৰিব 7 বছৰৰ কাৰণে তেওঁলোকে মেইনটেইনো কৰিব লাগিব শিলচৰ কেবিনেটত আমি সিদ্ধান্ত লৈছিলো এটো হাইলাকান্দি শ্ৰীভূমি বদৰপুৰ সবতে আমি বনাম লালা এই গুটেই শিলচৰ কেবিনেটত আমি লোৱা প্ৰস্তাৱসমূহ আজি আমি গুটেই কেটা কাৰ্যকৰী হৈ গল আৰু টেকো বাকি নাই আমি প্ৰমিস কৰিছিলো লালাৰ কাৰণে বদৰপুৰৰ কাৰণে হাইলাকান্দিৰ কাৰণে কৰিমগঞ্জৰ কাৰণে 4টা স্কিমে আজি আমি আমাৰ একাধিক্ৰমে হৈ গল লাষ্ট আছিল আমাৰ বদৰপুৰ আজি বদৰপুৰটো হৈ গল আপোনালোকে জানে যে জল জীৱন মিছনৰ যি সকলে কাম কৰি আছে কন্ট্ৰাক্টৰ তেওঁলোকক আমি বহুত দিনে বিল আদি দিব পৰা নাই মুখ্যতঃ তাৰ কাৰণ হৈছে যে ভাৰত চৰকাৰেও আঁচনিটোৰ পুনৰ ইখন কৰি আছে বিভিন্ন অভিযোগৰ পৰিপ্ৰেক্ষিতত ভাৰত চৰকাৰে দেশৰ বিভিন্ন স্থানলৈ টিম পঠিয়াইছে আৰু তেওঁলোকে এটা নিউট্ৰেল এসেছ কৰি আছে যে কোন ৰাজ্যত স্কিমটো কেনেকুৱা পৰ্যায়ত সফল হৈছে এই বিষয়ে আলোচনা বা কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰি আছে যদিও দীৰ্ঘদিন ধৰি আমাৰ কন্ট্ৰাক্টৰ সকলে পেমেন্ট নোপোৱা কাৰণে তেওঁলোক আৰ্থিক অসুবিধাটো সন্মুখীন হৈছে বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ যি পাৰফৰমেন্স গ্যাৰেন্টি আমাৰ লগত জমা আছিল আমি জল জীৱন মিছনৰ কন্ট্ৰাক্টৰ সকলক পাৰফৰমেন্স গ্যাৰেন্টি টকাটো উভতাই দিবলৈ আজি কেবিনেটে সিদ্ধান্ত লৈছে ইয়াৰ ফলত প্ৰায় 1500 কোটি টকা জল জীৱন মিছনৰ ঠিকাদাৰ সকলে বা কন্ট্ৰাক্টৰ সকলে পাবলৈ সক্ষম হ'ব আজি কেবিনেটে আৰু এটা বিশেষ সিদ্ধান্ত লয় আমাৰ জল জীৱন মিছনৰ জলমিত্ৰ আৰু জল সহায়ক দুটা কেটেগৰীৰ ৰাইজে বা ব্যক্তিয়ে ভলেন্টিয়াৰ হিচাপে কাম কৰি আছে তেওঁলোকক আমি কম সংখ্যক মাননি দিওঁ কিন্তু কাৰোবাৰ মৃত্যু হলে পৰিয়ালটো যথেষ্ট অসুবিধাৰ সন্মুখীন হয় কেবিনেটে আজি এটা সিদ্ধান্ত লৈছে
যে জলমিত্ৰ সজল মিত্ৰ বা জল সহায়ক তেওঁলোকৰ যদি আকস্মিক মৃত্যু হয় পৰিয়াললৈকে ৰাজ্য চৰকাৰে এককালীন 5 লাখ টকাৰ সাহায্য আগবঢ়াব। আমাৰ মহাবিদ্যালয়ৰ অধ্যাপকসমূহক কিছুদিন আগতে আমি কেৰিয়াৰ এডভান্সমেণ্ট স্কিম বা কেছ প্ৰমোশ্যন দিছিলোঁ, কিন্তু যিটো দিনৰ পৰা প্ৰমোশ্যন পাইছিলে সেই দিনটোৰ পৰাই প্ৰমোশ্যনটো কাৰ্যকৰী হৈছিলে। কেবিনেটে আজি সিদ্ধান্ত লৈছে যে ফৰ দ্য পাৰ্পাছ অফ কাউণ্টিং ছিনিয়ৰিটি তেওঁলোকে যি দিনৰ পৰাই যোগ্য হৈছিলে সেই দিনাখনৰ পৰাই তেওঁলোকৰ প্ৰমোশ্যনটো আমি কাউণ্ট কৰিম। ইয়াৰ ফলত এছিষ্টেণ্ট প্ৰফেচাৰজন এছ'চিয়েট হোৱা NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।